Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলত আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোকৰ সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো কি লাগি আছে গালত আৰু এতিয়া দুপৰীয়া কাৰণে বনাই আছো গাকি বাপেকে কৈ আছে ছোৱালীয়ে শুব ছোৱালীক ফিডিং কৰা নাই নুৱে কুচত মানে কুচৰ পৰা নামি খেলি আছে পিছনত লৈ আহিলে এতিয়া বাপেকে কথা পাতি আছে যে বাপেক কুচত থাকিব কিনাকে মানে আছে ঘৰত কাৰণ পিয়া নাই যে পিয়া কৈছো যে দুখ পাইছে তাই এতিয়া মানে অকণমান ডক্টৰৰ ওচৰত যাব আৰু তাই আৰু এইফালে হৈ আছে মাছ পিনাকে মানে কৰি আছে মাছ ভাজি মই বনাম বাৰু কাৰণ মই গাগীক ফিডিং কৰি আছিলোঁ যে এতিয়া মানে সি বনাইছে দাদাই আনিছে মাছ আৰু মাছখিনি হ'ব লাও শাক কিন্তু কিনি আনিছে ঘৰৰ লাও শাক শেষ আৰু খাই শেষ কৰি দিলোঁ এই মাছ আছে আৰু এই আধা হ'ল আৰু এই আধা ভাজি মানে বাকী আছে বনাবলৈ লাহে লাহে বনাম আৰু বনাম চিতল বৰা পিনাবৰ কাৰণে বনাম আৰু সেইবাৰেই বনাম বুলি ভাবিছিলোঁ কিন্তু বনোৱা হোৱা নাই ভাবিলোঁ বনাই দিওঁ আছে যে এতিয়া তো ভিডিঅ'টো আজি এইটোকে ষ্টাৰ্ট কৰিছোঁ শেষলৈকে দিনটো কি হয় কি নাই দেখাব চেষ্টা কৰিম আমাৰ তাই এক টোপনি মাৰি উঠিলে আৰু এতিয়া গা ধুৱাই দিয়া নাই জাষ্ট ওপৰৰ পৰা মচিছোঁ কাৰণ চৰ্দি হৈ আছে তাই ভৰিত তাই পায়েল আছে যে চুন চুনকৈ লৰাই থাকে কেতিয়াবা বোলা পাপা ওচৰত যাবা বোলা পাপা লগত থকা ৰান্ধি বাঢ়ি শেষ কৰোঁ যা 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 যাওঁ লাহে লাহে বনাওঁ এটা হৈ গৈছে টাইমিং চাওক এটা এয়া হৈ আছে মাছ চব্জিৰ কাৰণে মছলা আৰু এয়া এইখিনি চাটনি কৰি পেলালোঁ চিডল আৰু এয়া ৰঙালাওৰ পাতখিনি এতিয়া মেলি ইয়াতে ভৰাই কেৰাহীত দি দিওঁ ডাইৰেক্ট দাদা বন্ধ কৰক হ'ব বন্ধ কৰক A few moments later. Hey guys, good evening সকলোকে বহুত বছৰ আকৌ লগ পালোঁ আৰু এতিয়া চাহ বনাই আছোঁ গাড়ী গৈ আছে বাপেকৰ কোচত থাকক আৰু অকণমান চাহ বনাই তাইকো কিন্তু খুৱাবলৈ আছে তো তাইকো খুৱাব লাগিব মানে চাহ বনোৱা নাই এতিয়ালৈকে পিঠা মানে অকণমান মই যেনেকৈ বনাওঁ পিঁয়াজ জলকীয়া তেনেকৈ মানে সেয়ে অকণমান বনাই আছোঁ আৰু খাম বুলি গাড়ীবিলাক আগতে খোৱাৰ তাৰপিছত মই খাম বাপেকৰ লগত আছে টিভি চাই আছে বাপেকৰ ফোনত কথা পাতি আছে সেয়ে আৰু কথা শুনে তাই বহুত কথা শুনে আজিকালি যিয়ে নহওক বনাই মেলি লওক খাই মেলি দুপৰীয়া শুম বুলি অকণমান ধুইছোঁ দেই ইমান গাটো বেয়া লাগি আছে একদম পুৰা দৌৰাদৌৰিকৈ কাম কৰি আছোঁ যে এইকেইদিন বহুত কষ্ট হৈ আছে আৰু উপায় নাই মাও নাই এইফালে অকলে কৰিব লগা হৈ আছে পিনা ক'বাৰে হেল্প কৰে হ'লেও মানে সি আৰু কিমান হেল্প কৰিব তাৰো মানে অকণমান কাম থাকে হ'লেও আজি মানে সেই দিনটো গাগীক ল'লে আৰু নহ'লেতো মই কৰিব নোৱাৰা হ'লোঁ হয় প্ৰিয়াও যিহেতু আহিব নোৱাৰে পাইছে তাইতো আহিলে হয় পিছবেলাকে মানে কৈছিলে আহিলে নাহে গাখীৰ খুৱাই মেলি বাপেকৰ ওচৰত দি থৈ আহিলোঁ আৰু এতিয়া বনাই আছোঁ চাহ মোৰ কাৰণে লাল চাহ আৰু পিনাকে মানে গাখীৰ চাহ খাম বুলি কৈছে আৰু গাখীৰ চাহ বনাই দিওঁ আৰু পিঠা হৈ গৈছে এই আমাৰ দুজনৰ হৈ গৈছে আৰু পিনাকৰ দুজনৰ কাৰণে প্ৰিয়াই ফোন কৰিছে তাই মানে আহিম কৈছিলোঁ যে তাই আহিব বুলি এতিয়া মানে নাহে তাৰপৰা বিষটো অকণমান বাঢ়ি আছে বুলি কৈছে এতিয়া নাহে ঠিক আছে নালাগে এতিয়া পুৱাত আহিবা ঝাৰা পকা অকণমান কৰিব দিছোঁ যদি কয় অকণমান ভাল পাব আৰু এইবোৰ অকণমান ঝাৰা পকা কৰিলে ভাল আৰু তাই এতিয়া কি কৰে কৰিম বুলি কৈছে ঠিক নাই আৰু এতিয়া কিবা কয় মোৰ কাৰণে চাহ অকণমান থৈ লওঁ থৈ তাৰপিছত পিনাকৰ কাৰণে গাখীৰ চাহ বনাই দিওঁ আৰু এতিয়া খাওঁ গাগীক লৈ ফুৰি আছে তাই মানে নাথাকে বিচনাটো নাথাকে লৈ ফুৰি আছে এতিয়া মই গ'লে মানে মোক দেখা পালে মানে তাই পিছত আহিব জপিয়াই মেলি আহিব খাই লওঁ পিনাকৰ কাৰণে লাল চাহ মোৰ কাৰণে লাল চাহ পিনাকৰ কাৰণে গাখীৰ আহি আছোঁ
আৰু এতিয়া আহিছোঁ ৰাতিৰ কাৰণে ভাত বনালোঁ অকল ভাত মাছ চব্জি আছে আৰু তাৰপিছত চিতল বৰা কৰিছিলোঁ যে সেইও আছে তো সেই হৈ যাব এতিয়া অকল ভাত বনাইছোঁ অকণমানিকৈ ভাতো আছিলে মানে দুপৰীয়া সদায় মানে গোটেইখিনি নহ'ব আমাৰ তিনিজনৰ কাৰণে নহ'ব অলপকৈ বনালোঁ আৰু দুপৰীয়া মানে দাদা মাছ বেছিকৈ আনিছিলে 3 পিচ মাছ বেছি হৈছে আৰু আজি প্ৰিয়াও অহা নাই যেতিয়া এনেই প্ৰিয়াই খালে টেনশ্যন নাছিলে প্ৰিয়া আজি অহা নাই যিহেতু মাছ অকণমান বেছি হৈছে 3 পিচ থৈছোঁ আৰু সেই মাছখিনি ভাজি কৰোঁ মই মনতে নাছিলে আৰু সেইদিনা যে থৈছিলোঁ 3 পিচ মাছ ভাজি 2 পিচ মাছ ভাজি প্ৰিয়া আৰু দাদাৰ কাৰণে একেবাৰে বেয়া হৈ থাকে কাৰণে খাব পৰা নাই এনেই পেলনীয়া মানে পেলোৱা হৈছে মাছ 2 পিচ সেইকাৰণে আজি ভাজি কৰি থৈ দিওঁ আৰু ৰাতিপুৱা মানে দিনত এবেলা খাব পৰা যাব আৰু নেক্সট তাৰপিছত চিন্তা ভাৱনা হোৱা যাব কি খায় মাছে খায় নে কণীয়ে খায় বনাই মেলি লওঁ অকল ভাল বনাইছোঁ চব্জি টব্জি চব গৰম কৰিলোঁ এতিয়া গাখীৰ অকণমান গৰম কৰি আছোঁ অকণমান মাছখিনি গৰম কৰোঁ আৰু তেলেৰে বেয়া হৈ যাব যে কেতিয়াবা গৰমো পৰিছে আৰু আমাৰ ফ্ৰিজটোও বেয়া সেইকাৰণে গৰম কৰি থওঁ আৰু ৰিক্স লৈ লাভ নাই মানে নহয় বেয়া হৈ গ'ল আৰু এনেই ইমান পইচা দি কিনি আমাৰ মাছ বেয়া হৈ থাকিলে এনেই লছ হয় তো যিয়ে নহওক বনাই মেলি খাওঁ বাপেক মানে ঘৰতে আছে পিলাক মানে ঘৰতে আছে তাৰ গাত অকণমান ভাল নহয় সেইকাৰণে সি ওলোৱাই নাই মানে ঘৰতে আছিল আৰু বাপেকক খেলি খুচি মেলি পূৰা শেষ আৰু তাই একেবাৰে ক'তো শান্তি নাই বাপেকে লৈ আছিল আৰু নাথাকে ঘৰৰ বাপেকৰ লগতে খেলা বাপেকৰ লগতে খেলি আছে একেবাৰে বাপেকৰ খুচি মেলি শেষ মাছখিনি ভাজি কৰোঁ কৰি মেলি দাদা সেই বাকী আছে দাদা আহক আহিলে খাম আৰু খাই মেলি শুই যাম তো যিয়ে নহওক আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাওক কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট